বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিছোঁ। বন্ধুসকল অৰুণোদয় আঁচনিৰ বাবে আছে এটা বেয়া খবৰ। কি বেয়া খবৰ আছে? কিয় পোৱা নাই আপুনি চলিত মাহৰ অৰুণোদয়ৰ কিস্তিটো? যদি আপুনি কিস্তি পোৱা নাই, টকা নোপোৱাসকল ৰিভিউৰ কবলত পৰিলে নেকি? আৰু এতিয়া কি হ'ব পাৰে এওঁলোকৰ বিস্তাৰিতভাৱে আপোনালোকক বুজাই দিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটো ডবল ফলো দিব। আহক বন্ধুসকল আমি অৰুণোদয় আঁচনি সংক্ৰান্তত এই গুৰুত্বপূৰ্ণ তথ্যখিনি জানি লওঁ। বন্ধুসকল আপোনালোকে অৱগত যে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰে। কিন্তু চলিত মাহত ইয়াৰ ব্যতিক্ৰম হৈছে। বহু হিতাধিকাৰীয়ে অৰ্থাৎ অধিকাংশ হিতাধিকাৰীয়ে 12 তাৰিখলৈ অৰুণোদয় আঁচনিৰ ধন তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰা নাই, যাৰ কাৰণে তেওঁলোকে অলপ বিমোৰত পৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে কিছু পৰিয়াল আছে যি মাহৰ শেষত অৰুণোদয় আঁচনিৰ ধনেৰে পৰৱৰ্তী মাহটো চলিব লগা হয়, যাৰ কাৰণে এইসকল হিতাধিকাৰী কিন্তু যথেষ্ট হতাশাত ভোগা পৰিলক্ষিত হৈছে আৰু হতাশাত ভোগাৰ এইটো এটা অৱকাশ নথকা নহয়। তো বন্ধুসকল আপুনি অৰুণোদয় আঁচনিৰ চলিত কিস্তিটো পোৱা নাই নেকি? যদি পোৱা নাই ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তো আপুনি কিয় নাপালে চলিত মাহৰ কিস্তিটো? বন্ধুসকল যিসকলে একেৰাহে 3-4টা কিস্তিৰ পৰা বঞ্চিত হৈ আছিল আৰু তেওঁলোকে এই কিস্তিটো লাভ কৰা নাই, তেওঁলোকৰ কাৰণে কিন্তু সঁচাকৈ এটা বেয়া খবৰ, কিয়নো তেওঁলোক অৰুণোদয়ৰ ৰিভিউৰ কবলত পৰিব পাৰে। কিন্তু আপুনি যদি এটা কিস্তি অৰ্থাৎ চলিত মাহৰ কিস্তিটোহে কেৱল লাভ কৰা নাই, তেতিয়াহ'লে আপুনি ইমান টেনশ্যন কৰিবলগীয়া একো নাই। আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি নিয়মিতভাৱে লাভ কৰি থাকিব। পৰৱৰ্তী সময়ত আপুনি অৰুণোদয়ৰ কিস্তি লাভ কৰি থাকিব। যদি কিস্তি আপুনি পোৱা নাই, 12 তাৰিখলৈ আপোনাৰ বেংক একাউণ্টত অৰুণোদয়ৰ কিস্তিটো পোৱা নাই, আপুনি 15 তাৰিখলৈ ৱেইট কৰিব। 15 তাৰিখলৈ আপোনাৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিৰ ধনখিনি ক্ৰেডিট নহয়, তেতিয়াহ'লে আপুনি বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব। যিকোনো কাৰণতে DBT এনেবলৰ জৰিয়তে যিহেতু আপোনাৰ বেংক একাউণ্টত এই ধনখিনি সোমায়, তো বেংকত DBT কিছু প্ৰব্লেমত বেংকিং ছিষ্টেমত কিছু প্ৰব্লেমৰ কাৰণে আপোনালোকৰ বেংক একাউণ্টত নিৰ্ধাৰিত সময়ত এই ধনখিনি হয়তো প্ৰভাইড হোৱা নাই। কিন্তু আপোনালোকে অৰুণোদয়ৰ ৰিভিউৰ কবলত নপৰে, কিয়নো আপুনি এটা কিস্তিহে পোৱা নাই, চলিত মাহৰ কিস্তিটোহে আপুনি পোৱা নাই, যাৰ কাৰণে আপুনি অৰুণোদয়ৰ ৰিভিউৰ কবলত পৰাৰ সম্ভাৱনা কম আছে। কিন্তু এই কিস্তি সহকাৰে যিসকলে 4-5টা কিস্তিৰ পৰা বঞ্চিত হৈছে, তেওঁলোক কিন্তু অৰুণোদয় আঁচনিৰ ৰিভিউ ছিষ্টেমত ইনক্লুড হোৱাটো প্ৰায় খাটাং হৈ পৰে। কাৰণ অৰুণোদয় আঁচনি আপুনি নজনাকৈ ৰিভিউ হয়, আৰু যদি ৰিভিউত পৰিছে আপুনি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা যিকোনো মুহূৰ্তত কৰ্তন খাব পাৰে আৰু আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিব। কিন্তু সদ্যহতে যিসকল ব্যক্তি অৰুণোদয় আঁচনিৰ চলিত মাহৰ কিস্তিটো লাভ কৰা নাই, আপোনালোকে ইমান চিন্তা নকৰিব। আপোনালোক ৰিভিউৰ কবলত যোৱা নাই, আপোনালোকৰ ধনখিনি আপোনালোকে নিয়মিত লাভ কৰি থাকিব। আৰু এই লৈ আপুনি ইমান টেনশ্যন নকৰিব। আপুনি 15 তাৰিখলৈ ৱেইট কৰক, 15 বা 16 তাৰিখলৈ আপুনি ৱেইট কৰক। 15 তাৰিখটো যিহেতু বন্ধৰ দিন, স্বাধীনতা দিৱস, যাৰ কাৰণে আপুনি 16 তাৰিখটো চোৱাৰ পিছত 17 তাৰিখত আপুনি আপোনাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক লগ ধৰক আৰু কিয় আপোনাৰ ধনখিনি আপুনি পোৱা নাই এই সংক্ৰান্তত তেওঁলোকক সোধক। তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে তথ্যখিনিৰ জৰিয়তে কিছু সকাহ পাব পাৰিছে। যদি অৰুণোদয় আঁচনিৰ ধন আপোনালোকে ইতিমধ্যে পাইছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। যদি পোৱা নাই চলিত মাহৰ কিস্তিটো, তথাপি জনাব, কাৰণ আপোনালোকৰ এটা কমেণ্টে মোক বহু পৰিমাণে আগবঢ়াই যোৱাত সহায় কৰিব। তো বন্ধুসকল আজিলৈ এৰিছোঁ, ধন্যবাদ।